হিতেশ ডেকা ডাঙৰীয়া, আমি তেওঁৰ পৰিয়াললৈ আমাৰ আন্তৰিক সমবেদনা জনাইছোঁ আৰু তেওঁৰ শুভাকাংক্ষী সমৰ্থক গোটেই শৰণীয়া কছাৰী যিখিনি কমিউনিটি আছে তেওঁলোকে আজিৰ দিনা মৰ্মাহত হৈছে। মই তেখেতসকলৰ হেৰিত সমভাগী হৈছোঁ আৰু আশা ৰাখিছোঁ যে তেখেতৰ আত্মাই চিৰশান্তি পাব আৰু এটা জনগোষ্ঠীয় নেতা হিচাপে তেওঁ ৰাইজৰ লগত থাকি ৰাইজৰ লগত যিখিনি কৰিলে আমি আশা কৰিছোঁ ৰাইজে নিশ্চয় তেওঁক চিৰদিনৰ কাৰণে মনত ৰাখিব। নহয়, এই গোটেই কথাটোত মানে আমাৰ প্ৰমীলাৰাণী বাইদেউ বা জনকল্যাণ এটা পাৰ্টি আছিলে, কিন্তু মূল পাৰ্টটো আছিল অসম চৰকাৰৰ। কাৰণ এই গোটেই এইটো দিছে অসম চৰকাৰৰ এটা ডিপাৰ্টমেণ্টে, ট্ৰাইবেল ডিপাৰ্টমেণ্টৰ যিটো হেৰি আছিলে তেওঁলোকে দিছে। গতিকে ইয়াত অসম চৰকাৰে মেইন আছে, তাৰপিছত বাকীবিলাক বাহানা আহে। অসম চৰকাৰ প্ৰথমটোতে অসম চৰকাৰৰ বিৰুদ্ধে আমি কেছ কৰিছিলোঁ, ঠিক আছে। চাওক, এতিয়াও গোটেই সমীকৰণটো ক'ব পৰা হোৱা নাই, কাৰণ বিজেপি টপত আছে নিশ্চিতভাৱে, কিন্তু তথাপিতো বাকী পাৰ্টিবিলাকো নিশ্চিতভাৱে যুঁজি আছে। এতিয়া মাহল একেবাৰে বিজেপি পক্ষত যিটো প্ৰথমতে আছিল সেইটো মাহল হৈ থকা নাই। কিছু হ'লেও মানে ডিব্ৰুগড় হওক বা যোৰহাটত হওক কণ্টেষ্টটো ইতিমধ্যে আৰম্ভ হৈছে, আৰু তাৰ মানুহবিলাকৰ ৰিপৰ্ট মতেতো হয়তো ডিব্ৰুগড় বা হেৰিত বিজেপিৰ বেয়া হোৱাৰ সম্ভাৱনা তেনেকুৱা ধৰণৰ যিবিলাক ৰিপৰ্ট আহিছে। কিন্তু আল্টিমেটলি ৰাইজে সিদ্ধান্ত ল'ব, ৰাইজে ভোট দিব। সেইকাৰণে একেবাৰে আপুনি ইভিএম নকৰিলেকে আপুনি গম নাপায় যে কাৰ কি হৈছে, কিন্তু ফাইটটো হৈছে 19 তাৰিখৰ ভিতৰত। আপোনালোকে জানে যে কোকৰাঝাৰত নৱসেনাৰ লগত ইলেকশ্যন খেলি জিকিব পৰা নিশ্চয় কাৰণ নাই, আৰু এলায়েন্স হিচাপে তেওঁলোকে ইম্পৰ্টেণ্ট দিব যাতে এলায়েন্সৰ 2টা চিট তেওঁলোকে উলিয়াব পাৰে। এতিয়া মানে প্ৰধানমন্ত্ৰী পৰ্যন্ত অহাৰ কাৰণে চেষ্টা চলি আছে। সেইকাৰণে একেলগে সহজ উপায়টো তেওঁলোকে লোৱাৰ কাৰণে চেষ্টা কৰিছে। যিহেতু আমি কোকৰাঝাৰ সমষ্টিৰ ৰাইজৰ ওচৰত খাৰা হৈছিল, বিটিচি ৰাইজৰ ওচৰত, এতিয়া আমাৰ সিদ্ধান্ত আমাৰ আগৰ যেনেকুৱা আছিল আজিও আছে আৰু ভৱিষ্যতো থাকিব। আৰু আমি বিশ্বাস কৰোঁ যে যিমানে যি নকৰক কেলে আমি যিকোনো সমস্যাৰ পৰা সমাধান কৰি ইলেকশ্যন খেলি নিৰ্বাচন জিকালৈকে আমি এইখিনি কাম কৰিব পাৰিম। গতিকে ৰাইজে আমাৰ প্ৰতি যিখিনি বিশ্বাস আস্থা ৰাখিছে সেইখিনি ৰাখক, আমি নিশ্চয় ৰাইজৰ ওচৰত থাকিম। চাওক, যদি কথাটো ইয়াত নাহে আৰু সেইকাৰণে কোৰ্টে কৈছে যে স্পিডি কৰা কথাটো কৈছে। ইয়াত খুব বেছি 3-4টা হয়তো হিয়াৰিং হ'ব, 2 দিনৰ মূৰে মূৰে হ'লেও উইদিন উইকৰ ভিতৰত এইখিনি জাজমেণ্ট ওলাই যাব নিশ্চিতভাৱে। কাৰণ আপোনালোকে জানে সাধাৰণ কেছৰ কাৰণে যেতিয়া কোৰ্টত যাব লাগে, আৰু এই মেটাৰটোলৈ আমি আজি যে এবাৰ হাইকোৰ্ট জিকিলো, সুপ্ৰিম কোৰ্ট জিকিলো 2014, আকৌ হাইকোৰ্ট জিকিলো, সুপ্ৰিম কোৰ্টত পেণ্ডিং আছে, আকৌ 2টা পিটিশ্যন তাতে মানে ডিছমিছ হৈছে হাইকোৰ্টত। গতিকে 5-6টা যেতিয়া ইলেকশ্যন কেছ খেলিব লাগিব এইটো লয়, নিশ্চিতভাৱে হাৰাচমেণ্ট হোৱাৰ বাহিৰে কোনো বিকল্প নাই। আৰু লগতে আপোনালোকক আজি আমি এটা দুখৰ খবৰ, ইতিমধ্যে আপোনালোকে গমে পাইছে যে যোৱাকালি আমাৰ যিটো ছিংগল বেঞ্চৰ অৰ্ডাৰ আছিল তাৰ এগেইনষ্টে অসম চৰকাৰে এপিল কৰিছিল ডাবল বেঞ্চত। ডাবল বেঞ্চে যোৱাকালি হেয়াৰিং শুনাৰ পিছত আজি ইতিমধ্যে ডাবল বেঞ্চে কি কৈছে যে আগৰ যিটো জাজমেণ্ট আছিল সেইটো জেগাত ছিংগল বেঞ্চক কৈছে যে আপোনালোকে গোটেই হিয়াৰিংটো কৰাৰ কথা কৈছে। এইটো কাৰণে সুবিধা বুলি ক'লে অলপ সমস্যা আহিব, যে যাতে আমি সুপ্ৰিম কোৰ্টত যাব পাৰি, টাইমটো আছে 19 তাৰিখলৈকে আমাৰ লাষ্ট ডেট আছে। আৰু দ্বিতীয়তে হিয়াৰিং যিহেতু এই বেঞ্চত হ'ব, ছিংগল বেঞ্চত হ'ব, আমি ভাবোঁ গোটেই কেছটোৰ ফাইনেল জাজমেণ্টটো ইলেকশ্যন নমিনেশ্যন আগত হৈ যাব বুলি আশা কৰোঁ, কাৰণ স্পিডি হ'ব এইটো। আৰু সেইকাৰণে আমি উকিলৰ লগত গোটেইখিনি পৰামৰ্শ কৰাৰ কাৰণে ইতিমধ্যে পদক্ষেপ লোৱা হৈছে। আমি আশা কৰোঁ যে এই যিটো জাজমেণ্ট সেইটো নিশ্চিতভাৱে আমাৰ সেৱাত আমি আনিব পাৰিম। কিন্তু সাময়িক যিটো আমাৰ সকাহ আছিল সেইটো সাধ্যতে তেওঁলোকে কেঞ্চেল কৰিছে। এইটো ফুল জাজমেণ্টলৈকে এইটো তেওঁলোকে কৰাৰ কাৰণে ইতিমধ্যে নিৰ্দেশ দিছে। ওদালগুৰি আমি নমিনেশ্যন দিয়া নাই, কাৰণ ওদালগুৰিৰ সমীকৰণটো অলপ বেলেগ আছে, আৰু যিহেতু আমি ফেভাৰ পাই আছিলোঁ, গতিকে আমি চেষ্টা কৰিম যাতে 19 তাৰিখৰ আগত নমিনেশ্যন আগত এই কামখিনি হৈ যায়। নাই, আমি কেৱল MP হোৱাৰ কাৰণে কিবা সুবিধাৰ কাৰণে বিজেপিত আমি যোৱাৰ কোনো কথাই নাই। আমি যিহেতু আমি সিদ্ধান্তত থকা মানুহ, প্ৰিন্সিপাল চলা মানুহ, গতিকে বিজেপিৰ সমস্তখিনিৰ লগত আমাৰ কেতিয়াও নিমিলে। গতিকে এইটো কোনো কথাই নাহে যে কোনোবা হেঁচাত কৰি বিজেপি যাব, এইটো কথা আপোনালোকে মনৰ পৰা বাহিৰ কৰি দিব, এইটো কোনো দেখা নাই। চাওক, ইনডাইৰেক্টলিটো আৰু এনেকুৱা কথাবিলাকত আপোনালোকে জানে ইনডাইৰেক্টলি কিবা অলপ থাকিবই। কাৰণ আপোনালোকে কেজৰিৱাল ভিতৰত থকাটো কথা ওলাই আছে যে বিজেপিত গ'লে মাফ হৈ যাব, এই কথাটো আমি নাই।
নে